Hello everyone, welcome back to my YouTube channel. Directorate of Elementary Education Assam অর্থাৎ DEE আসামৰ ফালৰ পৰা যি নতুনকৈ পায় 5320টা এসিস্টেন্ট টিচাৰ আৰু সায়েন্স টিচাৰৰ পদ মুকলি হৈছে আৰু এই পদসমূহৰ বাবে অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। সো আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপত কেনেকৈ অনলাইন এপ্লাই কৰিব সেই প্ৰচেছটো ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ দেখুৱাই দিয়া হ'ব। সো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব। আমি এতিয়া ভিডিঅটো আৰম্ভ কৰিছো। অনলাইন এপ্লাই কৰাৰ বাবে আপুনি যোগ্যতা বজাৰত DEE আসাম লিখি সার্চ কৰিব। নেক্সট এইটো পেজ খোল খাব। যেটো ফার্স্ট লিংক আছে ইয়াতে আপুনি ক্লিক কৰিব। নেক্সট এইটো ওয়েবসাইট খোল খাব। ইয়াতে যেটো ফার্স্ট লিংক আছে এটা চাব। এপ্লাই অনলাইন ফর দ্য পোস্ট অফ রেগুলার টিচার্স অফ LP এন্ড UP স্কুলস আন্ডার DEE আসাম ইয়াতে ক্লিক কৰিব। Next A to page খোল খাব। এটা আপুনি how to apply click here to click for advertisement at the notice regarding advertisement A and B declaration form if merit person হবে এটো হয়। next এটা চাব vacancy details for advertisement A and B এর পৰা আপুনি advertisement vacancy details খিনি ভালকে চাই লব। next আপুনি lawyer primary and primary ইয়াতে click here ইয়াতে click কৰিব। next আপুনি ইয়াত চাব apply online for new registration login for registered applicant আপুনি apply online for new registration ইয়াতে ক্লিক কৰিব। next আপুনি proceed to apply ইয়াতে ক্লিক কৰিব। next এইটো ফর্ম খোল খাব। ইয়াতে all the fields are compulsory ফার্স্ট আপুনি এইটো ইয়াতে চাব পোস্ট ক্যাটাগরি আপুনি ইয়াৰ পৰা কোনটো সেকশনত এপ্লাই কৰিব খুজিছে হেতু সিলেক্ট কৰিব লাগিব। লয়াৰ প্ৰাইমাৰী এন্ড আপাৰ প্ৰাইমাৰী আপুনি যিকোনো এটা সিলেক্ট কৰিব। মই ইয়াতে লয়াৰ প্ৰাইমাৰীটো সিলেক্ট কৰিছো। নেক্সট আপুনি এপ্লাই টেট আপুনি ইয়াৰ পৰা কোনটো টেট পাস কৰিছে হেতু সিলেক্ট কৰিব। আসাম টেট নে সেন্ট্রাল টেট। নেক্সট আপুনি ফার্স্ট নেম অফ দ্য এপ্লিকেন্ট আপোনাৰ ইয়াতে ফার্স্ট নেমটো এন্টাৰ কৰিব। নেক্সট মিডল নেম এন্ড লাস্ট নেম অফ দ্য এপ্লিকেন্ট আপোনাৰ মিডল নেম আৰু লাস্ট নেমটো ইয়াতে এন্টাৰ কৰিব লাগিব। নেক্সট মোবাইল নম্বৰ দিব লাগিব ইয়াতে। নেক্সট আপুনি ইয়াতে ইমেইল এড্ৰেছ এজ এ ইউজাৰ আইডি হিচাপে দিব লাগিব। নেক্সট আপুনি পাসওয়ার্ড ক্রিয়েট কৰিব লাগিব। পাসওয়ার্ডটো ক্রিয়েট কৰিতে আপুনি লয়াৰ কেস আপাৰ কেস নাম্বাৰ এন্টাৰ মিনিমাম লেন্থটো আপোনাৰ 8 ক্যারেক্টার হ'ব লাগিব। নেক্সট আপুনি সাবমিট বটনত ক্লিক কৰিব। নেক্সট এইটো পেজ খোল খাব। এতে চাব your user ID and password has been sent to your registered email ID আৰু ইয়াতে আপোনাৰ user ID টো শো কৰিব। নেক্সট আপুনি ইফালে চাব ইয়াতে আপোনাৰ টেট ক্যাটাগরিটো শো কৰিব আৰু এপ্লাই টেট আপুনি কোনটো টেট পাস কৰিছে এটো শো কৰিব। নেক্সট আপুনি ইমেইল আইডি এজ এ ইউজাৰ আইডি হিচাপে ইয়াতে টাইপ কৰিব আৰু নেক্সট আপুনি পাসওয়ার্ডটো টাইপ কৰিব। নেক্সট আপুনি লগইন বটনত ক্লিক কৰিব। নেক্সট এইটো পেজ খোল খাব এপ্লিকেশন ফর্ম তো আপোনাৰ ইয়াতে ক্যাটাগরিটো অটোমেটিক শো কৰিব। নেক্সট আপুনি সিলেক্ট টেট ক্যাটাগরি তো লয়াৰ প্ৰাইমাৰী থাকিব। নেক্সট আপুনি ইয়াতে চাব ইয়াতে আপুনি কোনটো ফার্স্ট প্ৰিফাৰেন্স দিব লাগিব ডিস্ট্রিক্ট প্ৰিফাৰেন্স দিব লাগিব। ফার্স্ট প্ৰিফাৰেন্সত কোনটো ডিস্ট্রিক্ট দিব খুজিছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। নেক্সট আপুনি সেকেন্ড প্ৰিফাৰেন্সত কোনটো ডিস্ট্রিক্ট দিব খুজিছে তো ভালকে চাই কিনে সিলেক্ট কৰিব।
নেক্সট আপুনি থাৰ্ড প্ৰিফাৰেন্সত কোনটো ডিস্ট্ৰিক্ট দিব খুজিছে সেইটো সিলেক্ট কৰিব নেক্সট আপুনি ডিস্ট্ৰিক্টখিনি দিয়া হোৱাৰ পিছত আপুনি এটা চাব এপ্লাই ফৰ দ্য পোষ্ট অফ লয়াৰ প্ৰাইমাৰী স্কুল আপুনি এতে লয়াৰ প্ৰাইমাৰী থাকিব এছিষ্টেণ্ট টিচাৰ্ছ ফৰ অফ লয়াৰ প্ৰাইমাৰী নেক্সট আপুনি ইয়াতে চাব পাৰ্চনেল ডিটেইলছ ইয়াতে আমাৰ ইমেইল আপোনাৰ ইমেইল এড্ৰেছ যিটো দিছিল সেইটো শ্ব' কৰিব আপোনাৰ নাম ফাৰ্ষ্ট নেম লাষ্ট নেমটো শ্ব' কৰিব নেক্সট আপুনি ইয়াৰ পৰা কেটেগৰীটো চিলেক্ট কৰিব SC ST OBC জেনেৰেল টো হয় আপোনাৰ চিলেক্ট কৰিব নেক্সট আপুনি ডেট অফ বাৰ্থটো দিব লাগিব ইয়াৰ পৰা আপুনি ডেটটো চিলেক্ট কৰিব নেক্সট ইয়াৰ পৰা আপোনাৰ মান্থটো চিলেক্ট কৰিব নেক্সট আপুনি ইয়াৰ পৰা ইয়াৰটো চিলেক্ট কৰিব নেক্সট আপুনি ইয়াৰ পৰা জেন্ডাৰটো চিলেক্ট কৰিব নেক্সট ইফালে চাব ফাদাৰ্ছ নেম এটা আপোনাৰ ফাদাৰ্ছ নেমটো এণ্টাৰ কৰিব নেক্সট আপুনি ইয়াতে মাদাৰ্ছ নেমটো লিখিব নেক্সট আপুনি গাৰ্জেন নেমটো দিব ইয়াতে নেক্সট আপুনি ইয়াৰ পৰা মেৰিটেল ষ্টেটাছটো চিলেক্ট কৰিব মেৰিট নে আনমেৰিট ইয়াতে স্পাউছ নেমটো লিখি দিব যদি মেৰিট হয় নেক্সট আপোনাৰ ইয়াতে মোবাইল নম্বৰটো অট'মেটিক শ্ব' কৰিব নেক্সট আপুনি ইয়াতে গাৰ্জেন মোবাইল নম্বৰটো টাইপ কৰি দিব নেক্সট আপুনি ইয়াতে চাব এড্ৰেছ ডিটেইলছ বা প্ৰেজেণ্ট এড্ৰেছ আপুনি ইয়াতে লোকেলিটি CO ইয়াতে হাউচ নম্বৰ বা ৰোড নম্বৰ নামটো লিখি দিব নেক্সট আপুনি ইয়াতে ভিলেজ বা টাউনৰ নেমটো লিখি দিব নেক্সট আপুনি পুলিচ ষ্টেচনটো দিব নেক্সট আপুনি ইয়াৰ পৰা আপোনাৰ প্ৰেজেণ্ট ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব নেক্সট আপুনি ষ্টেটটো চিলেক্ট কৰিব নেক্সট আপুনি ইয়াৰ পিন নম্বৰটো এণ্টাৰ কৰিব নেক্সট ইয়াতে চাব চেক দিছ ইফ প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ আৰ ছেম যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছটো ছেম হয় তেন্তে আপুনি ইয়াতে চেক কৰি দিব যদি বেলেগ বেলেগ হয় তেন্তে আপুনি ইয়াতে মেনুৱেলি লিখি দিব নেক্সট আপুনি জেনেৰেল ডিটেইলছত চাব আৰ ইউ ইণ্ডিয়ান চিটিজেন্স ইয়াৰ পৰা আপুনি ইণ্ডিয়ান চিটিজেন হয় নহয় চিলেক্ট কৰিব লাগিব ইয়াতে আপুনি ইয়েছ চিলেক্ট কৰিব নেক্সট আপুনি ইফ ইয়েছ হাউ আপুনি যদি ইণ্ডিয়ান চিটিজেন হয় তেন্তে কেনেকৈ হয় এইটো চিলেক্ট কৰিব ইয়াৰ পৰা বাই বাৰ্থ নহয় বাই ডিচেণ্ট বাই ৰেজিষ্ট্ৰেশ্যন বাই নিউট্ৰিশ্যন বাই বাৰ্থ নেক্সট আপুনি আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম ইয়াতে আপুনি ইয়েছ কৰিব লাগিব নেক্সট আপুনি ইয়াতে চাব হেভ ইউ ৰিপ্ৰেজেণ্টেড ইন স্পৰ্টছ আপুনি স্পৰ্টছক ৰিপ্ৰেজেণ্ট কৰিছে নেকি অসমক নেশ্যনেল লেভেলত ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব যদি কৰিছে নেশ্যন নে ষ্টেট হয় এইটো চিলেক্ট কৰিব নেক্সট আপুনি যদি কৰিছে তেন্তে স্পৰ্টছ চাৰ্টিফিকেট ইছ্যু বাই কোনে স্পৰ্টছ চাৰ্টিফিকেট ইছ্যু কৰিছে সেইটো লিখি দিব ইয়াতে নেক্সট হেভ ইউ ৰিপ্ৰেজেণ্টেশ্যন ইন কালচাৰ ইয়াৰ পৰা আপুনি ইয়েছ নো বা নেশ্যনেল নে ষ্টেট এইটো চিলেক্ট কৰিব নেক্সট আপুনি কালচাৰ চাৰ্টিফিকেট ইছ্যু বাই কোনে ইছ্যু কৰিছে এইটো লিখি দিব আৰ ইউ মেম্বাৰ অফ NCC আপুনি যদি NCC মেম্বাৰ হয় তেন্তে ইয়াৰ পৰা B বা C চিলেক্ট কৰিব আৰু যদি কৰা নাই যদি নকৰিব নেক্সট আপুনি ইয়াতে চাব PWD পাৰ্চন উইথ ডিজেবিলিটি গ্ৰেটাৰ দেন অৰ 40% গ্ৰেটাৰ দেন অৰ 40% আপুনি ইয়াৰ পৰা PWD
হয় নহয় সিলেক্ট কৰিব, যদি সিলেক্ট ইয়েছ কৰে তেন্তে আপুনি ইয়াতে আপুনি সিলেক্ট সিলেক্ট PWD কেটাগৰী ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব কোনটো হয়। নেক্সট আপুনি ইয়াৰ আপোনাৰ পাৰ্চেন্টেজটো দিব লাগিব। নেক্সট আপুনি ইয়াতে চাব এডুকেশ্যন ডিটেইলছত ফাৰ্ষ্ট আপুনি ইয়াত চাব SSLC ইয়াৰ পাছিং, SSLC ইয়াৰ অফ দ্য পাছিং, আপুনি SSLC ইয়াৰ পাছিং ইয়াৰটো দিব ইয়াতে। নেক্সট আপুনি ইয়াৰ পৰা আৰ ইউ সায়েন্স বেকগ্ৰাউণ্ড ইয়াৰ পৰা ইয়েছ কৰিব, যদি হয় ইয়েছ কৰিব, আদাৰৱাইজ আপুনি নকৰিব। নেক্সট যদি ইয়েছ কৰে তেন্তে আপুনি ইয়াৰ পৰা সাবজেক্ট কম্বিনেশ্যনটো সিলেক্ট কৰিব লাগিব, PCM না PCB, ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্স এণ্ড ফিজিক্স কেমিষ্ট্ৰি বায়'লজি। নেক্সট আপুনি ক্লাছ 12ৰ ডিটেইলছখিনি দিব লাগিব। ফাৰ্ষ্ট আপুনি ইয়াতে ৰোল নম্বৰটো দিব। নেক্সট আপুনি ইয়াৰ অফ দ্য পাছিংটো লিখি দিব ক্লাছ 12ত। নেক্সট ক্লাছ 12ত কিমান টোটেল মাৰ্ক কিমান আছিল সেইটো দিব। নেক্সট আপুনি ইয়াতে অপটেন মাৰ্কটো দিব। নেক্সট আপুনি ইয়াতে বৰ্ডৰ নামটো লিখি দিব। নেক্সট আপুনি ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব। নেক্সট আপুনি ক্লাছ আসাম টেট কোৱালিফাই ডিটেইলছখিনি দিব লাগিব। ইয়াতে আসাম টেটটো সিলেক্ট হৈ থাকিব। নেক্সট আপুনি ইয়াতে LP টেট ৰোল নম্বৰটো দিব। নেক্সট আপুনি ইয়াতে ইয়াৰ অফ দ্য পাছিংটো দিব। নেক্সট আপুনি ইয়াতে টোটেল মাৰ্কটো দিব। নেক্সট অপটেন মাৰ্কটো দিব। নেক্সট আপুনি ষ্টেট অট'মেটিক সিলেক্ট হৈ থাকিব। নেক্সট আপুনি ইয়াতে চাব আসাম টেট চাৰ্টিফিকেট নাম্বাৰ, আপোনাৰ চাৰ্টিফিকেট নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। নেক্সট ইয়াতে চাব লেংগুৱেজ 1 ইন আসাম টেট, আপোনাৰ আসাম টেটত লেংগুৱেজ 1 কি আছিল, আসামিজ বেংগলী বড়ো যিকোনো এটা সিলেক্ট কৰিব যিটো আছিল আপোনাৰ। নেক্সট আপুনি ইয়াতে চাব লেংগুৱেজ 2 ইন আসাম টেট, আপোনাৰ আসাম টেটত লেংগুৱেজ 2 কি আছিল সিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে চাব এপ্লাই ইন স্কুল মিডিয়াম, আপুনি এইটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা সিলেক্ট কৰিব আপুনি কোনটো মিডিয়ামত এপ্লাই কৰিব খুজিছে। নেক্সট আপুনি ইয়াতে চ'জ ইউৰ প্ৰাইমাৰী কোৱালিফিকেশ্যন, ইয়াৰ পৰা আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন সিলেক্ট কৰিব, BEd নে DLEd হয়। যদি আপোনাৰ DLEd হ'লে আপুনি DLEdৰ ডিটেইলছখিনি দিব লাগিব, আৰু BEd হ'লে BEdৰ ডিটেইলছখিনি দিব লাগিব। নেক্সট আপুনি ইয়াতে ৰোল নম্বৰটো দিব। নেক্সট আপুনি ইয়াতে ইয়াৰ অফ দ্য পাছিংটো দিব। নেক্সট আপুনি ইয়াতে টোটেল মাৰ্কটো দিব। নেক্সট আপুনি অপটেন মাৰ্কটো দিব। নেক্সট আপুনি ইয়াৰ পৰা ইউনিভাৰ্চিটিটো লিখি দিব। নেক্সট আপুনি ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব। নেক্সট আপোনাৰ যদি গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনি থাকে, গ্ৰেজুৱেশ্যনৰ কোৱালিফিকেশ্যন থাকে তেন্তে আপুনি ইয়াতে কোৱালিফিকেশ্যনখিনি দি দিব।
এতিয়া ফাৰ্ষ্ট আপুনি ডিগ্ৰীটো লিখি দিব BA BSc BCom যেটো কৰিছে নেক্সট আপুনি ইয়াতে ৰোল নম্বৰটো দিব নেক্সট আপুনি ইয়াৰ অফ দ্য পাৰ্চেন্টটো দিব ইয়াতে নেক্সট টোটাল মাৰ্কটো দিব নেক্সট অপটেন মাৰ্কটো দিব নেক্সট আপুনি ইয়াতে ইউনিভাৰ্চিটিৰ নেমটো লিখি দিব নেক্সট আপুনি ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব নেক্সট আপোনাৰ যদি মাষ্টাৰ্ছ ডিগ্ৰী আছে তেন্তে ইয়াতে দিব পাৰে নেক্সট আপুনি ইয়াতে মাষ্টাৰ ডিগ্ৰী ৰোল নম্বৰটো লিখিব লাগিব নেক্সট আপুনি ইয়াতে ইয়াৰ অফ দ্য পাছিংটো দিব লাগিব নেক্সট টোটেল মাৰ্কটো দিব নেক্সট অপটেন মাৰ্কটো দিব নেক্সট আপুনি ইয়াতে ইউনিভাৰ্চিটিৰ নেমটো লিখি দিব নেক্সট আপুনি ষ্টেটটো সিলেক্ট কৰিব নেক্সট আপুনি ইয়াতে চাব সাৰ্ভিস ডিটেইলছত আৰ ইউ এক্স সাৰ্ভিসমেন ইয়াৰ পৰা যদি হয় সিলেক্ট কৰিব আৰু যদি নাই তেন্তে নকৰিব নহয় নেক্সট আপুনি ইয়াতে চাব আৰ ইউ ওয়ার্ক এজ এ টিচার্স আপুনি বৰ্তমান টিচাৰ হিচাপে কাম কৰি আছে নেকি যদি আছে ইয়াৰ পৰা সিলেক্ট কৰিব কন্ট্রাকচুয়াল ৰেগুলাৰ স্টেট পুল যদি আপুনি সিলেক্ট ইয়েস কৰে তেন্তে আপুনি ইয়াতে গিভেন ডিটেইলস অফ ইউৰ ওয়ার্কিং এজ এ টিচার্স ইয়াতে আপুনি গিভ স্কুল নেম ইন ডিটেইলস আপুনি ইয়াতে স্কুল নেমটো দিব লাগিব আৰু ইয়াৰ পৰা আপুনি কোনটো ডিস্ট্ৰিক্টত বৰ্তমান আপুনি কাম কৰি আছে হেতু সিলেক্ট কৰিব লাগিব মই ইয়াতে ন কৰিছো নেক্সট আপুনি ইয়াতে চাব ডিক্লাৰেশনত I have declared that I am here that I do not have more than 2 living children and if I have more than 2 living children I am liable to be disqualified for the appointment of the post আপনি ইয়াতে চেক কৰি দিব নেক্সট আপনি ইয়াতে চেক কৰি দিব লাগিব গোটেই ডিটেইলছখিনি আপুনি ভালকে এবাৰ চাব চোৱাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব নেক্সট এইটো পেজ খুলি যাব এটা আপুনি ডকুমেন্টছখিনি আপলোড কৰিব লাগিব তো ফাৰ্স্ট আপুনি ইয়াতে আপলোড ইউৰ ফটো এটা সাইজটো দিয়া আছে ফৰমেটটো দিয়া আছে JPG ইয়াৰ ম্যাক্সিমাম সাইজটো আমাৰ 50 KB ভিতৰত হ'ব লাগিব আপুনি সোর্স ফাইলত ক্লিক কৰিব নেক্সট আপুনি সিগনেচাৰ আপলোড কৰিব লাগিব ইয়াৰ 50 KB সাইজটো ম্যাক্সিমাম 50 KB হয় তো সোর্স ফাইলত ক্লিক কৰিব নেক্সট আপুনি SSLC এডমিট কাৰ্ডটো আপলোড কৰিব লাগিব তো সোর্স ফাইলত ক্লিক কৰিব। নেক্সট ইয়াৰ পৰা আপুনি
এডমিট কাৰ্ডটো সিলেক্ট কৰিব SSLC ৰ নেক্সট আপুনি আপলোড SSLC অৰ্থাৎ হাই সেকেন্ডাৰী মাৰ্কশিটখিনি আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজটো আপোনাৰ 400 KB হয় নেক্সট আপোনাৰ মেট্ৰিক হাই সেকেন্ডাৰী সাৰ্টিফিকেট আপলোড কৰিব লাগিব নেক্সট আপোনাৰ আপলোড টেট মাৰ্কশিট আপোনাৰ টেট মাৰ্কশিটটো আপলোড কৰিব লাগিব চুজ কৰিব ক'ত আছে নেক্সট আপুনি আপলোড টেট সাৰ্টিফিকেট ম্যাক্সিমাম সাইজটো আপোনাৰ ইয়াতে 300 KB হয় নেক্সট আপোনাৰ DLED বা BEd এৰ মাৰ্কশিটটো আপলোড কৰিব লাগিব all marksheet to be convert into one PDF file and upload single PDF ত আপুনি গোটেই মাৰ্কশিট খিনি আপলোড কৰিব লাগিব নেক্সট আপুনি ইয়াতে BEd সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব বা DLED সাৰ্টিফিকেট এই ম্যাক্সিমাম সাইজটো 300 KB নেক্সট আপুনি ইয়াতে চাব যদি আপোনাৰ গ্ৰেজুৱেচন আছে তেন্তে গ্ৰেজুৱেচন মাৰ্কশিট খিনি আপলোড কৰিব লাগিব নহয় গ্ৰেজুৱেচন ফাইনাল সেমিষ্টাৰৰ মাৰ্কশিট আপলোড কৰিব লাগিব নেক্সট আপুনি গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব তো যদি মাস্টার্স আছে তেন্তে মাস্টার সার্টিফিকেট অল মার্কশিট খিনি আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজটো 400 KB হয় নেক্সট আমি মাস্টার সার্টিফিকেট আপলোড কৰিব লাগিব নেক্সট আমি যদি ক্যাটাগরি যদি আপোনাৰ ক্যাটাগরি সার্টিফিকেট আছে তেন্তে ইয়াতে আপলোড কৰিব লাগিব নেক্সট আপুনি ইয়াতে চাব আপলোড ইউৰ পার্মানেন্ট রেসিডেন্স ডকুমেন্টস ইস্যু বাই দ্য কম্পোনেন্ট অথরিটি ইয়াতে ভোটার ID উইথ আদার এড্রেস অবলিক আধার কার্ড উইথ এড্রেস or driving license or any other document authentic proofs of address of Assam PDF দিব লাগিব আপুনি যিকোনো এটা এটা আপলোড কৰিব লাগিব নেক্সট আপুনি যদি বিবাহিত হয় তেন্তে স্মল ফ্যামিলি ডিক্লারেশন ফর্ম এ যেটো আছে হেতু ডাউনলোড কৰি ফিল আপ কৰি আপুনি আপলোড কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰিব সোর্স ফাইলত নেক্সট আপুনি ফর্মটো সিলেক্ট কৰিব এটো সরি documents is upload successfully তো আপুনি ফর্মটো কেনেকৈ ফিল আপ কৰিব মই এবাৰ জাস্ট দেখাই দিছো এটো ডিক্লারেশন ফর্ম এ হয় তো ফার্স্ট আপুনি ইয়াতে শ্রী স্মৃতি লিখিব টিক কৰিব
ফাৰ্ষ্ট আপুনি ইয়াতে নেমটো লিখিব নেক্সট আপুনি সন বা ডটাৰ বা হাজবেণ্ড বা ৱাইফ অফ শ্ৰী বা স্মৃতি লিখি টিক কৰিব নেক্সট ইয়াতে আপোনাৰ লিখি দিব ফাদাৰ্ছ নেম না কি হয় নেক্সট আপুনি ইয়াতে এজটো লিখি দিব ৰেচিডেন্স অফ ইয়াতে আপোনাৰ ফুল এড্ৰেছ যিটো আছে সেইটো লিখি দিব তো হাৰ্ভে ডিক্লিয়াৰ এজ ফলোজ ফাৰ্ষ্ট এক নম্বৰ পইণ্টত চাব ডেট আই হেভ ফিল আপ মাই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মই জাষ্ট এক্সাম্পল বাবে এইটো লিখি দিছোঁ এছিষ্টেণ্ট টিচাৰ্ছ ফৰ LP স্কুল আণ্ডাৰ DW আছাম আপুনি যিটোৰ কাৰণে এপ্লাই কৰিব খুজিছে যদি UPৰ কাৰণে খুজিছে এছিষ্টেণ্ট টিচাৰ ফৰ UP স্কুল আণ্ডাৰ DW আছাম বা ছায়েন্স টিচাৰ্ছ ফৰ UP's স্কুলছ আণ্ডাৰ DW আছাম লিখি দিব নেক্সট আপুনি ইয়াতে এডভাৰটাইজমেণ্ট বাইট নাম্বাৰ যিটো আছে ইয়াতে আছে এডভাৰটাইজমেণ্ট বাইট নাম্বাৰটো লিখি দিব নেক্সট আপুনি ইয়াতে আই হেভ ডেছ নাম্বাৰ অফ চিলড্ৰেন এজ অন টুডে আপোনাৰ কেইজন ল'ৰা ছোৱালী আছে এইটো লিখি দিব যদি এজন থাকে 1 দিব দুজন থাকিলে 2 দিব আৰু নেক্সট আপুনি ইয়াতে নেমটো লিখি দিব নেক্সট আপুনি এইটো কলমত আপোনাৰ জেণ্ডাৰটো লিখি দিব চিলড্ৰেনৰ নেক্সট আপুনি ইয়াতে এইটো কলমত আপুনি ডেট অফ বাৰ্থটো লিখি দিব নেক্সট আপুনি ফোন নম্বৰ পইণ্টত চাব I also declare that I am not married. I am married. আপুনি ইয়াতে টিক কৰি দিব ৰাইট চিন এটা মাৰি দিব and my spouse and I have not violate the provisions of legal age of marriage. Next আপুনি ইয়াতে প্লেচটো লিখি দিব ইয়াতে ডেটটো লিখি দিব লাষ্ট আপুনি ইয়াতে সিগনেচাৰ কৰি আপুনি এই ফৰ্মটো স্কেন কৰি PDF বনাই আপলোড কৰি দিব এতিয়া আপুনি ইয়াতে চাব এবাৰ ইউ ক্যান প্ৰিভিউ এণ্ড এডিট এপ্লিকেশ্যনছ ফ্ৰম ডিটেইলছ আফটাৰ আপলোডিং এণ্ড সাবমিটিং অল নেচেসাৰী ডকুমেণ্টছ আপুনি ইয়াতে সাবমিট কৰিব নেক্সট প্ৰিভিউ এপ্লিকেশ্যন ফৰ্মটো খোল খাব আপোনাৰ ইয়াতে গোটেই ডিটেইলছখিনি শ্ব' কৰিব আপুনি ভালকৈ এবাৰ চাব নেক্সট আপুনি ইয়াতে ডিক্লেৰেশ্যন চেক কৰিব নেক্সট আপুনি ভালকৈ চোৱাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব ইয়াতে আপুনি চাব you have completed your online application successfully আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো শ্ব' কৰিব লাষ্ট আপুনি ইয়াতে প্ৰিণ্ট এপ্লিকেশ্যনত ক্লিক কৰি আপুনি এপ্লিকেশ্যন ফৰ্মখন ছেভ কৰি ৰাখি দিব প্ৰিণ্ট এপ্লিকেশ্যনত ক্লিক কৰিব নেক্সট এইটো পেজ খোল খাব ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি চাগিব আপুনি তলফালে আহিব ইয়াতে প্ৰিণ্টটো বটম আছে ইয়াতে ক্লিক কৰিব নেক্সট আপুনি সেভত ক্লিক কৰি আপুনি ফৰ্মটো সেভ কৰি ৰাখি দিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং